এনেকুৱা মই কেতিয়াও দেখা নাই আমাৰ ভাৰতবৰ্ষৰ কোনো ব্যক্তিয়ে পাকিস্তানক হৰুৱালে আনন্দ কৰিব নালাগে, ফূৰ্তি কৰিব নালাগে বুলি কোৱা মই ক'তো দেখা নাছিলোঁ। একমাত্ৰ হয়তো গৌৰৱ গগৈ এনেকুৱা এগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তিয়ে কয় যে ভাৰতৰ লগত পাকিস্তান হাৰিলে তাত আমি ফূৰ্তি কৰিব নালাগে, তাত আমি আনন্দ কৰিব নালাগে। তেখেতে একেটা অবাস্তৱ আকৌ যুক্তি দিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েওতো পাকিস্তানৰ বানপানীৰ শোকবাৰ্তা পঠাইছিলে বা পাকিস্তানত ক'ৰবাত এখন প্লেন ক্ৰেছ হৈছিলে তাৰ শোকবাৰ্তা পঠাইছিলে, সেইটোততো নিদিয়াৰ কোনো আপত্তি নাই। পাকিস্তানত মানুহ মৰিলে ভাৰতীয় হিচাপে আমিও দুখ পাম, পাকিস্তানত প্লেন ক্ৰেছ হ'লে আমিও দুখ পাওঁ। কিন্তু তাৰ লগত এইটো কথা কেনেকৈ আহিলে যে ভাৰতৰ লগত পাকিস্তান যদি হাৰে তাৰ কাৰণে আমি ফূৰ্তি কৰিব নালাগে, সেইটো কথা ক'ৰ পৰা আহিলে? এইটো অকল গৌৰৱ গগৈ ডাঙৰীয়াৰ নিচিনা ব্যক্তিয়েহে ক'ব পাৰে, যোন পাকিস্তানৰ চিম্পেথাইজাৰ। সেইটোৱে আমাৰ কাৰণে অত্যন্ত ডাঙৰ দুখৰ কথা যে ভাৰতৰ এগৰাকী সাংসদ পাকিস্তানৰ দুখত, পাকিস্তান হাৰিলে দুখ পায়। মই পাকিস্তানত মানুহ মৰিলে আমিও দুখ পাম, পাকিস্তানত প্লেন ক্ৰেছ হ'লে, পাকিস্তানত বানপানী হ'লে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই টুইট কৰে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টুইট কৰে। তাৰ লগত পাকিস্তান হাৰিলে আমি ফূৰ্তি কৰিব নালাগে, সেই টুইটটোৰ সামঞ্জস্যত সেই প্ৰশ্নটো মই গৌৰৱ গগৈ ডাঙৰীয়াক খুজিছোঁ। তাৰমানে কথাটো আপোনালোকে গম পাইছে নাই মই কি ক'ব খুজিছোঁ? তাৰমানে মই যেতিয়া ৰাতিপুৱা ক'লোঁ যে পাকিস্তান ভাৰতবৰ্ষৰ লগত হাৰোঁতে আমি ফূৰ্তি কৰিব নালাগে, তেখেতে লগত কি কৰিলে, পুৰণা দুটা টুইট নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ টুইট দুটা উলিয়ালে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পাকিস্তানৰ প্লেন ক্ৰেছ হওঁতে দুখ প্ৰকাশ কৰিছিল, এইটোতো সকলোৱে কৰিব সভ্য সমাজত। নৰেন্দ্ৰ মোদী ডাঙৰীয়াও কৰিছিল, পাকিস্তানৰ বানপানীৰ সমভাগী হৈছিল। এইটোৰ লগত তেওঁৰ সম্পৰ্কটো কেনেকৈ আনিলে? তেওঁ কৈছে যে পাকিস্তানৰ লগত ভাৰত জিকিলে আমি ফূৰ্তি কৰিব নালাগে। আপোনালোকে নকৰে নেকি ফূৰ্তি? মই আপোনালোকক সুধিব খুজিছোঁ, ক'ৰবাত কেইটামান অঞ্চলত নকৰিছিল আগতে, ধুবুৰীত নকৰিছিল, কেইটামান অঞ্চলত পাকিস্তান হাৰিলে ভাৰতত থকা ভাৰতীয়ই ফূৰ্তি নকৰিছিল। তাৰ মাজত এজন যে গৌৰৱ গগৈ সোমাই আছিল, আমি এতিয়াহে গম পালোঁ। তেনেকুৱা গৌৰৱ গগৈ ডাঙৰীয়াক ৰাইজে চিনক মই আহ্বান জনাইছোঁ। স্পষ্টটো কৰেই নাই, সদায় আপুনি চাহ খাবনে, তেওঁ কৈ দিব মই ভাত খাম। আপুনি পানী খাবনে, তেওঁ কৈ দিব মই ভাত নাখাওঁ। উত্তৰটোতো দিয়াই নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰশ্ন কৰি আছে যে আপুনি পাকিস্তানলৈ গৈছিল নে নাই, তই নকয়। তেওঁ বেলেগ কথা কয়। অলপ পাছত আপোনালোকে হয়তো কেতিয়াবা দেখা পাব, প্ৰত্যেক মাহত এগৰাকী ব্যক্তিয়ে বিদেশলৈ কিয় যায়? প্ৰায় প্ৰত্যেক মাহত এগৰাকী ব্যক্তি বিদেশলৈ যায়। কোন যায় আপোনালোকক মই এই মুহূৰ্তত ক'ব খোজা নাই। কিয় যায় এই প্ৰশ্নবিলাকৰতো উত্তৰ দিব লাগিব। পাকিস্তানত গৈ 10 দিন থকাৰ, 15 দিন থকাৰ আঁৰৰ উদ্দেশ্য কি, এই কথাবিলাকৰ উত্তৰটো কোনোবাই দিব লাগিব।